Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো তোমালোকৰ অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰ এছামিজ সাবজেক্টৰ গ্ৰামাৰ সেকশনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এই ইম্পৰ্টেন্ট কোৱেশ্চন সমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব বুলি মই অনুভৱ কৰোঁ। Dear friends, তোমালোকে হয়তো জানা যে এছামিজ সাবজেক্টৰ পৰা তোমালোকৰ গ্ৰামাৰ সেকশনৰ পৰা 20 মাৰ্ক ফাইনাল এক্সামত আহে। ইয়াৰে তোমালোকৰ চাবা যে 3 মাৰ্কৰ দুটা কোৱেশ্চন দিয়া থাকিব। কোৱেশ্চন অপচন হিচাপে তিনিটা দিয়া থাকে, তোমালোকৰ তাৰে ভিতৰত দুটা লিখিব লাগিব। এটা 3 মাৰ্কৈ থাকিব, দুটা 6। তাৰ পিছতে থাকিব কোৱেশ্চন তিনিটা থাকিব, তাৰে তোমালোকৰ মাত্ৰ দুটা লিখিব লাগিব। তাৰ পিছতে থাকিব 1 into 6 অৰ্থাৎ প্ৰত্যয় ভাঙি দেখুৱাব লাগে, কি প্ৰত্যয় যোগ হৈছে এইবোৰ দেখুৱাব লাগে। তাত থাকিব 1 into 6 মানে 6টা লিখিব লাগিব, 1 মাৰ্ককৈ থাকিব, তাতে 6 মাৰ্ক গ'ল। তাৰ পিছতে আকৌ আছে যে জতুৱা ঠাঁচ আহে, জতুৱা ঠাঁচ যিকোনো 4টা লিখিব লাগে, তাৰে এটাত 2 মাৰ্ককৈ দিয়া থাকে, তেনেহ'লে 2 into 4 equal 8 হ'ব। 8 4 4 20 হ'ল। ইয়াৰে তোমালোকৰ জতুৱা ঠাঁচ মই ইম্পৰ্টেন্ট তথা কেনেকৈ লিখিব লাগে সেই বিষয়ে এটা ভিডিঅ' বনাই থৈ দিছো, সেইটো ভিডিঅ' তোমালোকে চাই থৈ দিবা। এতিয়া আহা আমি কোৱেশ্চন আনসাৰ আলোচনা কৰোঁ। তোমালোকে এইখন কোৱেশ্চন চোৱা, 2023 বৰ্ষৰ আৰু 2022 বৰ্ষৰ লগতে 2024 বৰ্ষৰ কোৱেশ্চন ইয়াতে আছে। তোমালোকে তিনিটা কোৱেশ্চন মিলাই চালে গম পাবা যে তিনিও বছৰৰ প্ৰায় মিলেই, বেছি 90% মিল আছে। কিয়নো প্ৰথম কোৱেশ্চনটো চোৱা যে শব্দ বিভক্তি কাক বলে। অসমীয়া ভাষাত 7বিধ শব্দ বিভক্তি কি কি? এইটো 2023 চনত আহিছিল। এই শব্দ বিভক্তিৰ পৰাই 2022 বৰ্ষত চোৱা শব্দ বিভক্তি মানে বিভক্তিৰ পৰাই কোৱেশ্চন আহিছে। তাৰপিছত আকৌ 2024 চনৰ খটো চোৱা বিভক্তি মানে বিভক্তি 3 বছৰৰ কোৱেশ্চন আহি আছে। তাৰপিছতে আৰু এটা কোৱেশ্চন চোৱা 2023 চনৰ গটো চোৱা জতুৱা ঠাঁচৰ বিষয়ে কোৱেশ্চন আহিছে। আকৌ 2022 চনতো গত জতুৱা ঠাঁচৰ বিষয়ে কোৱেশ্চন আহিছে। আকৌ 2024 বৰ্ষতো গ নম্বৰটো মানৱ শৰীৰৰ অংগ বোলে 3টা ভিন্ন জতুৱা ঠাঁচৰ বিষয় আছে। মানে 3 বছৰৰ কোনো ডিফাৰেন্ট নাই, প্ৰায় একে কোৱেশ্চন আহিছে। গতিকে ইয়াৰ পৰা তোমালোকে 25 চনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সেই বিষয়ে গমেই পালা। তথাপি মই কিছুমান ইম্পৰ্টেন্ট দিম, তোমালোকে চাই থৈ দিবা। এতিয়া তোমালোকে গমেই পালা যে 22, 23, 24 চনৰ কোৱেশ্চনসমূহ কেনে ধৰণৰ আহিছিল। ঠিক আছে, এতিয়া আমি তোমালোকৰ পাঠৰ অনুশীলনৰ পৰা কিছুমান কোৱেশ্চন আলোচনা কৰিম। এতিয়া তোমালোকৰ অনুশীলনী কোৱেশ্চনলৈ আগবাঢ়িছো আৰু এইটো তোমালোকৰ পেজ নম্বৰ 180, 180 নম্বৰ পেজত পাই যাবা। ইয়াৰে তোমালোকে চোৱা প্ৰশ্ন আৰ্হি অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। ইয়াৰে তোমালোকৰ এনে ধৰণৰ কোৱেশ্চন কিন্তু খুব কম অহা দেখা যায়, কিন্তু 25 বৰ্ষত এইবিলাক কোৱেশ্চন দিব পাৰে। ঠিক আছে, এইবিলাক চাই থৈ দিবা। ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম উপাদানটো কি? তাৰপিছত শব্দ কাক বলে? এইটো তোমালোকে নিশ্চয় জানা। এইবিলাক ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান হৈছে ধ্বনি। ইয়াতে তোমালোকে চোৱা পেজ নম্বৰ 166, পেজ নম্বৰত পাই যাবা ব্যাকৰণৰ উপাদান। ইয়াতে চোৱা ধ্বনি। ধ্বনি হৈছে ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। এইটো এনসাৰটো পাই গলা। তাৰপিছতে শব্দ কাক বলে, এইবিলাক তোমালোকে ভালকৈ জানি থৈ দিবা। তাৰপিছতে চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো চোৱা জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ কি? এইটো 2022 চনত আহিছিল। এইটো চোৱা তোমালোকে 178 নম্বৰ পেজত পাই যাবা। জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা যায়। ইয়াতে দিয়া আছে সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। এই দুটাই আছিলে তোমালোকৰ জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ। এইটো ইম্পৰ্টেন্ট হয়, তোমালোকে চাই থৈ দিবা। তাৰপিছত 2022 চনত যিহেতু আহিছিলে আৰু জতুৱা ঠাঁচৰ বিষয়ে তোমালোকে চালে 3 বছৰৰ ৰেগুলাৰে কোৱেশ্চন আহিছে। তাৰপিছতে আৰু কোৱেশ্চন আছে চাবা অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰথনত কি ভাগত ভাগ কৰিব পাৰি? মানে বিভক্তিৰ বিষয়ে পৰি যাব, কমন আহি যাব। যিকেইটা কৈছো বিভক্তি, প্ৰত্যয়, জতুৱা ঠাঁচ, এই তিনিটাৰ বিষয়ে পৰি গ'লে তোমালোকে এটা 99% কমন পাই যাবা। ঠিক আছে, তাৰপিছতে চোৱা জতুৱা ঠাঁচৰ বিষয়ে পঢ়িবা, বিভক্তিৰ বিষয়ে পঢ়িবা, তাৰপিছত প্ৰত্যয়ৰ বিষয়ে পঢ়িবা,
তাৰ পিছতে আকৌ চাবা যেহেতু তোমালোকৰ মই ইম্পৰ্টেণ্ট কেইটা দিলোঁ জতুৱা ঠাঁচ মানে 3 বছৰ ৰেগুলাৰ আহি আছে সেই কেইটা দিছোঁ কিন্তু ইয়াৰ উপৰি আৰু আকৌ এবাৰ কৈ লৈছোঁ যে জতুৱা ঠাঁচ প্ৰত্যয় আৰু বিভক্তি এই তিনিটা তোমালোকে পঢ়ি যাবা ইয়াৰ পিছতো কাৰক কিন্তু এই 3 বছৰত আহা দেখা নাই কাৰকটো পঢ়ি থৈ দিবা কাৰকৰ বিষয়ে আছে ভালকৈ কাৰকৰ নিয়ম জানি থৈ দিবা কাৰকবিলাক ভালকৈ পঢ়ি যাবা কাৰকৰ বিষয়ে এবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি গতিকে কাৰকটো ভালদৰে চাই থৈ দিবা তাৰ পিছতে কি আহে এই তিনিটা কোশ্চেন গল তাৰ পিছতে তোমালোকৰ কি আহে পৰীক্ষাত যে তলৰ শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা অৰ্থাৎ কি প্ৰত্যয় যোগ হৈছে তৃতীয় প্ৰত্যয় তাৰ পিছত তোমালোকে কৃত প্ৰত্যয় আছে কোনটো প্ৰত্যয় যোগ হৈছে সেইটো দেখুৱাই উদাহৰণ দি এইটো ভাঙি দেখুৱাব লাগিব আৰু ইয়াৰ বিষয়ে মই কৈছো জতুৱা ঠাঁচবোৰ বাক্য গঠন কৰা এইবিলাক এটা ভিডিও বনাই দিছো এটা চাই লবা এতিয়া আমি 4 নম্বৰটো মাত্ৰ আলোচনা কৰিলে হৈ যাব ইয়াতে তোমালোকে চোৱা উদাহৰণ দিয়া আছে আৰু এইবিলাক উদাহৰণ হৈছে কৃত প্ৰত্যয় এতিয়া চোৱা বহুৱা বহুৱাটো হৈছে কৃত প্ৰত্যয় তেনেহলে কি হ'ব বহ ওৱা বহুৱা তাৰ পিছত ইম্পৰ্টেন্ট এইবিলাক তোমালোকে চাই থৈ দিবা এইটো ইম্পৰ্টেন্ট হয় মগনিয়াৰ নাচনী মাৰ্ক মৰ্ক তোমালোকে দুটা লিখিব পাৰা মাৰ্ক মৰ্ক যোগ অনিয়াৰ মগনিয়াৰ হয়নে এইবিলাক কি কৃত প্ৰত্যয় কেনেকুৱা এনে ধৰণে চাই থৈ দিবা তাৰ পিছতে চোৱা কাণ্ড যোগ ওৰা কান্দুৰা ইত্যাদি এনেকুৱা ধৰণে কৃত প্ৰত্যয় তাৰ পিছতে তোমালোকে তৃতীয় প্ৰত্যয় উদাহৰণবিলাক চাই থব পাৰা যে খেতিটো কেনেকৈ তোমালোকে ভাঙিব লাগিব ইয়াৰ শব্দটো কেনেকৈ ভাঙিব লাগিব এই বিষয়ে লিখিব পাৰা থাননি থান যোগ অনি থাননি ৰখাল ৰখ যোগ আল ৰখাল এইবিলাক কি তৃতীয় প্ৰত্যয় এনেকুৱা ধৰণে দিয়া থাকে আৰু কৃত প্ৰত্যয় তৃতীয় প্ৰত্যয় কেনেকুৱা ধৰণে তোমালোকে এবাৰ চালেই গম পাই যাবা হাতহুতা হাতু যোগ তা হাতহুতা এনেকুৱা ধৰণে তোমালোকে লিখিব লাগিব এতিয়া অনুশীলনৰ কোশ্চেন লৈ চোৱা এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষা দিয়া থাকিব যে তলৰ শব্দবোৰ কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা এটা 6 মাৰ্কস থাকিব আগতে কৈছো 1 * 6 = 6 যিকোনো 6টা লিখিব লাগিব অপচন বহুত দিয়া থাকে যিকোনো 6টা লিখিব লাগিব 1 মাৰ্কস কৰি ধৰি ল এইটো আহি গল 2025 ধৰি ল এটা আহি গল তেনেহলে এটো কি এটো কৃত প্ৰত্যয় হ'ব কেনেকৈ লিখিম আৰু এতিয়া আমি কেনেদৰে লিখিম বুলি কৈছিলো এনেদৰে লিখিম ঠিক আছে ধৰি ল কান্দুৰাটো দিয়া আছিল কান্দুৰা ধৰি ল এটো 4 নম্বৰ কোশ্চেন আনসাৰ ঠিক আছে কোশ্চেন আনসাৰটো এনেকুৱা ধৰণে দি কান্দুৰা লিখি ইকুৱেল চিন দিবা তাৰ পিছতে ব্ৰেকেটত লিখিবা কি প্ৰত্যয়টো চিনাক্ত কৰি দিব লাগিব কি প্ৰত্যয় এটা তৃতীয় প্ৰত্যয় হলে তৃতীয় প্ৰত্যয় ব্ৰেকেটত লিখিবা কো প্ৰত্যয় হলে কৃত প্ৰত্যয় লিখিবা ইয়াতে তোমালোকে চাবা যেটো প্ৰত্যয় হ'ব এই শব্দটো কি প্ৰত্যয় তুমি গম পাব লাগিব গম পাই ব্ৰেকেটত লিখিব লাগিব যি প্ৰত্যয়টো দি আছে হেটো প্ৰত্যয় লিখিব লাগিব এটো কৃত প্ৰত্যয় দি আছে মই আগতে কৈ দিছো কৃত প্ৰত্যয় দি আছে এই কাৰণে কৃত প্ৰত্যয় লিখিছো ব্ৰেকেটত তাৰ পিছতে এতিয়া কান্দুৰা শব্দটো ভাঙি দেখাব লাগিব কাণ্ড যোগ উৰা কান্দুৰা ঠিক আছে ইয়াতে চোৱা তোমালোকে উদাহৰণ বিলাক দিয়া আছে ভালদৰে চাই লবা মই ইয়াৰ কথা কৈছিলো যে ধাতু বিলাক দিয়া আছে কৃত প্ৰত্যয়ৰ উদাহৰণ বিলাক দিয়া আছে তাৰ পিছত নতুন অৰ্থবাচক শব্দ মই কৈছিলো এইবিলাক সব কৃত প্ৰত্যয় দিয়া আছে আৰু মই কান্দুৰাটো উদাহৰণ হিচাপে লৈছিলো কান্দুৰাটো কৃত প্ৰত্যয় আমি জানো কান্দুৰা ইকুৱেল কৃত প্ৰত্যয় আৰু শব্দ অৰ্থ ভাঙি দেখিব লাগিব কাণ্ড যোগ উৰা তেনেহলে কাণ্ড যোগ উৰা এইটো ঠিক আছে এনেদৰে লিখিলে তোমালোকে ফুল মাৰ্কস পাবা সো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা লাইক কৰিবা আৰু কমেন্টত ভিডিওটো কেনে লাগিছে জনাই দিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা